স্পন্ডিলাইটিছৰ প্ৰব্লেমৰ কাৰণে 2 বছৰৰ পৰা মানে বহুত কষ্ট পাই আছিলোঁ। এতিয়া এই 2 সপ্তাহমান আগতে মানে মই মানসৰ পৰা বহুত বছৰৰ পৰা মানে আমাক য়োগা শিকাইছিলে। তাৰপিছত আৰু তেখেতৰ য়োগাখিনিও ভাল পাইছিলোঁ। তাৰপিছত মই বিশ্বাস হৈ পেলাই এই থেৰাপিটোৰ কাৰণে মাতিলোঁ তেখেতক। তাৰপিছত কৰিলোঁ 3 দিন কৰাৰ পিছত মই স্পন্ডিলাইটিছৰ প্ৰব্লেমটো অলপমান আৰাম পাইছোঁ। আৰু তাৰপিছত মই কলেষ্ট্ৰলৰ প্ৰব্লেম, আজি কলেষ্ট্ৰলৰ কাৰণেও মানে এইখিনি অলপমান আৰু মানে ভৰিৰ পতাটো অলপমান কিবা মাছাজ এটা কৰিলে কিবা মেচিনেৰে সেই এতিয়াতো লগে লগে আৰাম পাইছোঁ। পিছত নাজানো কি হয়, কিন্তু মাহে মাহে এটা কৰিব লাগে বুলি কৈছে। যদি আৰাম পাওঁ সেইটো আৰু পিছত কম আৰু ভালদৰে, কিন্তু আজি বহুতখিনি আৰাম পাইছোঁ। মানস আজি আমি কাঞ্চা থেৰাপি কৰিছোঁ। আমাৰ শৰীৰত কিছুমান টক্সিক মেটাৰ জমা হৈ থাকে। সেই টক্সিক মেটাৰ জমা যোনটো আমাৰ পেচাবেৰে, শৌচেৰে আৰু ঘামেৰে ওলাই যায়। কেতিয়াবা কি হয়, টক্সিক মেটাৰ ওলাই যাব নোৱাৰে, জমা হয়, একুমুলেশ্যন হয়। তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ শৰীৰত বেমাৰ দেখা পোৱা যায়। এইটো কাৰণে আমাৰ আয়ুৰ্বেদিক থেৰাপি, যোনটো কাঞ্চা থেৰাপি বুলি কোৱা হয়, এইটো আজি 5 বছৰ আগৰ চিকিৎসা পদ্ধতি হয়, যাৰ সহায়ত আমাৰ ভৰিৰ নাৰ্ভ এণ্ডিংসমূহৰ পৰা এইটোত আমাৰ ইয়াতে ঘিৰ ব্যৱহাৰ কৰা হৈছে। আপোনালোকে এইটোত নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰে বা তেলৰ যোনটো সুবিধা আছে ওচৰত, তো ঘিৰটো কৰিলে বেষ্ট হয়। তো এইটো থেৰাপি আমি কৰিলোঁ। আজি কৰোঁতে এই ভৰিৰ পৰা যিখিনি অলাগতিয়াল টক্সিক মেটাৰ জমা হৈ আছিলে, ক'লা হৈ পেলাই ওলাই আহিছে। আপোনাৰ ভিডিঅ'ত দেখা পাব। এই থেৰাপিৰ মাধ্যমত যিখিনি বডিৰ টক্সিক মেটাৰ আছে এইখিনি ওলাই দিয়াৰ সহায় কৰে। তো আপোনালোকে এইটো ল'ব পাৰে। আপুনি আমাৰ লগত যোগাযোগ কৰি পেলাই, বা আপোনাৰ যদি ঘৰত কাৰোবাৰ থেৰাপি দৰকাৰ আছে, আমি গোটেইখিনিতেই অভাৰঅল আয়ুৰ্বেদিক থেৰাপি কৰোৱা যায়। বিশেষকৈ বিষৰ সমস্যা হওক বা যিকোনো সমস্যা চলি আছে, লাইফষ্টাইল ডিজিজেছ হৈ আছে, তাত আমি মডাৰ্ণ লাইফষ্টাইল সলিউশ্যন দিওঁ। ধন্যবাদ। কি কৰি আছে এতিয়া? এইটো আমি একুপ্ৰেছাৰ অলপ কৰিম ভৰিত। একুপ্ৰেছাৰ কৰাৰ পিছত আমি যোনটো থেৰাপি ব্যৱহাৰ কৰিম, এইটো থেৰাপিটোৰ নাম হ'ল কাঞ্চা থেৰাপি। ইয়াতে আমি ঘিউ লৈছোঁ, ঘিউ আৰু ভৰিত তলুৱাত আমাৰ সৰু সৰু নাৰ্ভ এণ্ডিং থাকে। সেই নাৰ্ভ এণ্ডিঙত যিখিনি আমাৰ বেয়া বস্তু থাকে বডিত, যোনটো মাইক্ৰ' নিউট্ৰিশ্যন ৱেষ্ট প্ৰডাক্ট বুলি কোৱা হয়, সেইটো আমি কি হয়, শৌচৰ থ্ৰু দি ওলাই যায়, কেতিয়াবা পেচাবৰ থ্ৰু দি ওলাই যায়, ঘামৰ থ্ৰু দি ওলাই যায়। 3টা প্ৰচেছত আমাৰ ৱেষ্ট মেটেৰিয়েলখিনি বাহিৰত ওলাই যায়। কেতিয়াবা অলপ বস্তু থাকি যায়, যিখিনি ওলাই যাব নোৱাৰে। তো তেতিয়া কি হয়, টক্সিন মেটাৰ আমাৰ বডিত জমা হয়। তাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা পোৱা যায়। তো এই প্ৰচেছত আমি টক্সিন মেটাৰখিনি ওলাই দিবলৈ যত্ন কৰিম নাৰ্ভ এণ্ডিঙৰ পৰা। এইখিনি ভৰিৰ যিখিনি থাকে এইবিলাক নাৰ্ভ এণ্ডিং বুলি কোৱা হয়। তো এইবিলাক পইণ্টছবিলাকত আমি প্ৰথমতে ষ্টিমুলেট কৰি ল'ম। ষ্টিমুলেট কৰিলে কি হয়, আমাৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে। আৰু এইটো থেৰাপি বহুত আজিৰ পৰা 5,000 পুৰণা থেৰাপি হয়। আপোনালোকে ঘৰত দেখা পাব যে আমি কাঁহৰ বাতিত ভাত খাওঁ বা কাঁহত পানী খাওঁ। তো পানী খালে কি আমাৰ বডিৰ pH লেভেলটো, আমাৰ প্ৰতিটা অংগতে বেলেগ বেলেগ pH লেভেল থাকে। এই pH লেভেলটো বেলেঞ্চ হৈ থাকে। যেতিয়া আমি পানী যদি খাওঁ তাতে pH লেভেল থাকে। পানীটো এটা এচিডিটিক হয় বা এলকাইলিন হয়। তো আমাৰ বডিটো চেম বস্তু। বেছি এচিড বাঢ়ি যাই থাকিলে আমাৰ বডিত, তেতিয়া আমাৰ বডিত বিভিন্ন ধৰণৰ বেমাৰ, গেছৰ সমস্যা, পেটৰ সমস্যা, কলেষ্ট্ৰল লেভেল বাঢ়ি যোৱা আটাইখিনি হয়। তো এইটো থ্ৰু দি pH লেভেলটো প্ৰথমতে বেলেঞ্চ কৰে। এইটো আমাৰ ভৰিত তলুৱাত দিয়া যায়, ফেচত দিব পৰা যায়। তো আমি এইটো অলপমান ঘিউ ব্যৱহাৰ কৰিম ইয়াতে। ঘিউটো আমি ভৰিত তলুৱাত যিখিনি পাৰোঁ লাহে লাহেকৈ মাছাজ কৰাৰ নিচিনা হয়। ইয়াৰ টেকনিক আছে কিছুমান। এইটো আমাৰ ভৰিৰ তলৰ পৰা ওপৰৰ ফালে লৈ যাব লাগে, আকৌ চাইডৰখিনি মাছাজ কৰিব লাগে। আৰু ইয়াক আমি ইনফিনিটি চিম্বলৰ নিচিনাকৈ
প্ৰথমতে আমি চাৰ্কুলেশ্যনখিনি দিব লাগে, তাৰপিছত চাইডে চাইডে এনেকৈ আমাৰ নাৰ্ভ এণ্ডিংবিলাক যিখিনি আছে ভৰি তলোৱাৰ পৰা দিলে এইটো ওৱান কাইণ্ড অফ একুপ্ৰেছাৰ মাছাজ টাইপৰো হয়। আৰু ইয়াতে আমাৰ বডিত কিছুমান মৰ্ম পইণ্টছ থাকে আয়ুৰ্বেদৰ মতে। আমাৰ শৰীৰত 107টা মৰ্মবিন্দু থাকে, তাৰে ভিতৰত এইটো এটা ষ্টিমুলেশ্যন হয়। কৰি থাকিলে এটা পইণ্টত যিখিনি আমাৰ টক্সিন মেটাৰ আছে ক'লা ক'লা হৈ পেলাই ওলাই আহিব। সেইটো অলপ অলপ দেখা পাইছে পেটাৰ্ণখিনি। তো কমেও আমি 10 পৰা 15 মিনিট যদি আমি হেৰি কৰোঁ, আমাৰ যিখিনি অলাগতিয়াল বস্তুখিনি আছে, ইম্পিউৰিটিছ আছে, নাৰ্ভৰ সমস্যা হৈ আছে, পেটৰ সমস্যা হৈ আছে, তেখেতসকলৰ কাৰণে এইটো লাভদায়ক হয়। অভাৰঅল আমাৰ হেল্থৰ ডিটক্সিফাই কৰে। এইটোত আমি মিঠাতেল বা হেৰি দিব পাৰোঁ, নাৰিকলৰ তেল, কিন্তু ঘি দিলে বেছি ভাল হয়। ঘিউৰ যোনটো প্ৰপাৰ্টিছ আছে, আমাৰ বিষ টানা বা টক্সিন মেটাৰ ক্লিনজিং কৰাৰ কাৰণে ঘিৰ সহায়টো লোৱা হয় আয়ুৰ্বেদত। গোটেইখিনি ওলাই গৈ আছে। কিদিনা চাফা ভৰি আছিলে, এতিয়া লাহে লাহে ক'লাখিনি ওলাই যাই আছে ভৰিৰ পৰা, একদম নেচাৰেল প্ৰচেছত। সমস্যাখিনি থাকে সেইখিনিৰ পৰা ভাল কৰে, পিউৰিফাই কৰা দিয়ে। আমি এনেকৈ চেঞ্জ কৰি দিলে নহ'লে মানে যিখিনি ভিতৰৰ অংশ নাপায়। Bola bola. এনেকৈ আমি 2 3 বাৰকৈ কৰিব লাগে। একবাৰ মচি ল'লোঁ আকৌ
নাৰ্ভৰো হয় হুম নাৰ্ভৰ কাম নাৰ্ভৰ কাম কৰে যিমান আমি গৈ দিম মানে কলা কলা দেখি কলেষ্ট্ৰলটো আৰু বাঢ়িব নোৱাৰে আৰু কলেষ্ট্ৰলটো কণ্ট্ৰল হৈ থাকে আৰু থেৰাপি আৰু কোনোবাই লৈছে না হা আৰু কোনোবাই লৈছে না দেখিছে অলপ হেৰি কৰোঁতে কিমান কলা কলা ওলাইছে সেমিটো ভোল্টেমিটার করিম জ্বলে যে গৰম হয় কিহৰ কাৰণে মানাছ এইটোতো পিত্ত দুখতে হয় আমাৰ বডিত অলাগতিয়াল টক্সিছ মেটাৰ জমা হৈ থাকে সেইটোৱে এইটো কৰিব পাৰে আৰু ইপছম চল্ট এটা থাকে বডিটো পানীত দিয়ে সেইটো কৰিব লাগে আৰাম পায় বিষ হওক বা চেনচেশ্যন হওক গৰম গৰম ভাৱ হওক এইবিলাক আমাৰ এইটো জল চিকিৎসা বুলি কয় মাহেকত একদিন বেছি যদি হেৰি হৈ থাকে গেছৰ সমস্যা হেৰি প্ৰব্লেম পাই আছে তেতিয়া সপ্তাহত 3 দিন মাহেকত 3 দিন কৰিলে গেছৰ সমস্যা আমাৰ এচিড বাঢ়ি যায় যে বডি এইটো এচিড কমাই দিয়ে এইটো কৰিলে মাহত এবাৰ কৰিলে টক্সিন মেটেৰিয়েলবিলাক ওলাই যায় আপোনাৰ এতিয়া বেছি নাই দেখিছে অলপ অলপ আছে বেছি নাই সেইকাৰণে অলপ অলপ আছে এইটো এদিন ল'লে কলেষ্ট্ৰলটো এবাৰ টেষ্ট কৰিব
নৰ্মেলত যদি আছে তুমি মাহত এটা কৰি দি যাবা। Paman. Paman.